এভৰিৱান মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ৰুমটো দেখি নিশ্চয় গম পাইছে স্ক্ৰীন পেইণ্টিং কৰা ৰুমত আছোঁ মই আৰু আপোনালোকৰ অৰ্ডাৰবিলাক যেহেতু লৈ থকা হৈছিলে কিন্তু ইমানেই গৰম পৰিছিলে স্ক্ৰীন বনাবলৈ সাহসেই হোৱা নাছিলে আৰু কালি দিনটো বহুত বেছি ধাৰাসাৰ বৰষুণ অলপো নেৰিলে বনাম বুলি ভাবিও বনাব নোৱাৰিলোঁ আৰু আজি আছিলে আমাৰ এক্সাম কিন্তু যেহেতু কোনো ডিষ্ট্ৰিক্টত বন্ধ দি দিলে আমাৰ এক্সামো পিছুৱাই দিলে গতিকে আজি এক্সাম নাই আৰু বতৰটো বহুত ধুনীয়া নাই বৰষুণ গৰমো নাই গতিকে ভাবিছোঁ আপোনালোকৰ অৰ্ডাৰবিলাক বনাই লওঁ মই নিজে বাৰু বনোৱা নাই হাজবেণ্ডে বনাইছে কিন্তু মই যেহেতু মোৰ ফোনত অৰ্ডাৰবিলাক লওঁ গতিকে ফুলবিলাক উলিয়াই দিলে তেওঁ বনাব পাৰে গতিকে মই ফুলবিলাক উলিয়াই ৰেডি কৰি থৈছোঁ তাৰপিছতে স্কিনখিনি বনাব আৰু অহা কালিলৈ আপোনালোকৰ অৰ্ডাৰ দিয়া স্কিনবিলাক মই পঠাম আৰু ভিডিঅ'টো শেষলৈকে চাব যিহেতু মই বহুত কেইযোৰ এম্ব্ৰইডাৰী কৰা কাপোৰ এই ভিডিঅ'টোত দেখাম যিসকলে ল'ব বিচাৰে ল'ব পাৰিব নামঘৰ যাবলৈ বা নিজৰ ঘৰত হ'লেও সকাম নিকাম ওচৰে পাজৰে পাতিলে কটনৰ খুব ধুনীয়া এম্ব্ৰইডাৰী কৰা বগা যোৰা মই আপোনালোকক আজি দেখাম গতিকে যদি কোনোবাই লাগে তেতিয়াহ'লে মোক অৰ্ডাৰ দিলে মই পঠাব পাৰিম যিকোনো ডিষ্ট্ৰিক্টলৈ পঠাব পাৰিম অসমৰ আপোনালোকে জাষ্ট এড্ৰেছটো দি পেলাই মোক ধুনীয়াকৈ মেছেজটো হোৱাটছআপত কৰিলেই হ'ল আৰু যিহেতু কালাৰটো তেওঁ লগাই দিছে গতিকে মই ওপৰতে বহি লৈ অলপ হেল্প কৰি দিছোঁ আৰু শুকুৱাটো মই কৰি দিছোঁ কাৰণ এইটো একো কষ্টৰ কাম নহয় বহি লৈ জাষ্ট ড্ৰায়াৰডাল মাৰিবহে লাগে আৰু এইখিনি হৈ গ'ল স্কিন ৰেডি আপোনালোকৰ অৰ্ডাৰবিলাক যিবিলাক আছিলে আৰু এতিয়া কৰিব লাগিব পেকিং তাৰপিছত এয়া এখন মই ধুই অনাৰ পাছতে দেখাই দিছোঁ আপোনালোকৰ স্কিন আৰু এতিয়া পেকিং কৰিব লাগিব এইখিনি পঠাবৰ কাৰণে আৰু সেয়াই কাপোৰ লাগিলেও আপোনালোকে পাব প্লেনত যি কালাৰ লাগে মোক ক'লে হ'ল হয়তো এদিন দুদিন কেতিয়াবা দেৰি হৈ যায় মানে আমাৰ এনেকুৱা হয় টাউনলৈ যোৱা ডেইলি মানুহ নাথাকে আৰু যিহেতু আমি টাউনতহে DTDC কুৰিয়াৰ কৰিবগৈ পাৰোঁ বা STC কুৰিয়াৰ কৰিব পাৰোঁ সেইটো কাৰণে অকণমান প্ৰব্লেম হয় কাৰণ হাজবেণ্ডৰ স্কুলো টাউন ছাইডত নহয় আমাৰ ঘৰৰ পৰা অপজিট ছাইডত হৈ যায় সেইকাৰণে ডেইলি পঠাবলৈ অকণমান অসুবিধা হয় আৰু কটন কাপোৰৰ যে কথা কৈছিলোঁ এম্ব্ৰইডাৰী কৰা হয় এইখিনি আৰু আপোনালোকে এইটোৱে নহয় যে এইটো ফুলেই ল'ব লাগিব তেনেকুৱা কোনো কথা নাই বহুত বেলেগ ফুল আছে আৰু কাপোৰটো পূৰা যিটো আপোনালোকে কটন স্ক্ৰীন প্ৰিণ্টিং কৰে সেই কাপোৰটোৱে হয় গৰমত আপোনালোকে সকাম নিজৰ ঘৰত বা ওচৰে পাজৰে সকাম নিকামত ধুনীয়াকৈ পিন্ধি যাব পৰা এযোৰ কাপোৰ বহুত বেছি ঘনকৈ ফুলটো দিয়া নাই যিহেতু প্ৰাইজৰো কথা আছে এফৰ্ডেবল প্ৰাইজত নহ'লে আপোনালোকেও ল'ব নোৱাৰে আৰু কৰালে মোৰো অসুবিধা হৈ যায় কাৰণ দলিগুলিৰ দামটো আপোনালোকে জানেই দলিগুলি দি কৰা আছে যিহেতু কামখিনি গতিকে এয়া মই আপোনালোকক অলপকৈ দেখাই দিছোঁ কিমান ঘন পাতল আছে ফুলটো চ' যদি লাগে অৰ্ডাৰ কৰিব এৰাউণ্ড 500ৰ ভিতৰত আপোনালোকে এনেকুৱা এযোৰ কাপোৰ ল'ব পাৰিব 500তকৈ ওপৰত নহয় আৰু যিহেতু আজি খুব বৰষুণ দিছে বতৰটো ঠাণ্ডা আৰু ঠাণ্ডা বতৰত কিবা এটা মুচমুচীয়া বস্তু খাবলৈ মন যায় চাহৰ লগতে হওক বা ভাতৰ লগতে হওক এইটো ৰেচিপি মই আগতে বনোৱা নাছিলোঁ অৱশ্যে কিন্তু বনাই চালোঁ আৰু খালোঁ বহুত টেষ্টি হৈছিলে আপোনালোকে বনাই খাই চাব পাৰে খুব ধুনীয়া লাগে যিহেতু আমি কলডিলৰ ভিতৰত থকা এই ফুলটো সকলোৱে পেলাই দিওঁ পেলনীয়া বুলিয়ে ভাবি লোৱা যায় হয় কিছুমানে বাৰু খায় মানে মই কোৱা নাই যে কোনেও নাখায় বুলি বহুতে খায় কিন্তু আমি আগতে খাই চোৱা নাছিলোঁ কিন্তু ভাবিলোঁ এনেকৈ বনাই ট্ৰাই কৰি চাওঁ বুলি খুব ধুনীয়া লাগিলে মই এনেকৈ ভিতৰত যিডাল টান মানে ঠাৰিডাল থাকে সেই টানডাল অলপ অকল গুচাই দিছোঁ বাকীকেইডাল থৈ দিছোঁ তেনেকৈ তাৰপিছতে অলপ বেচন লৈ লৈছোঁ আৰু ইয়াতে নিমখ হালধি আৰু ৰেড চিলি অকণমান দি ল'ম ৰেড চিলিটো মই যিটো জ্বলা হয় সেইটো দিয়া নাই কাশ্মীৰী যিটো কালাৰৰ কাৰণে হয় কাশ্মীৰী মিৰ্চটো দিছোঁ এয়া ইমানখিনিয়ে দিছোঁ আপোনালোকে বেচনৰ পৰিমাণ চাই দিব আৰু বেচন যে বহুত কম বেচনতে হৈ যায় যেনেকৈ বেঙেনা ফ্ৰাই কৰিবলৈ আপোনালোকক বেচন লাগে সিমান বেচন প্ৰয়োজনে নাই আৰু মই এটা নিজে খায়ো চালোঁ খুব টেষ্টি হৈছিলে সঁচাকৈ একদম পূৰা মচমচীয়া খালি আপোনালোকে গৰমে খাব চাহৰ লগতে হওক ভাতৰ লগতে হওক টেষ্টি লাগে সেয়াই আৰু গতিকে আজিলৈ আহোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব